জয়নগৰ মাদ্ৰাছাৰ বাৰ্ষিক সমাৱৰ্তন আজি সম্পন্ন হৈ যায়। এই অনুষ্ঠানত 112গৰাকী ছাত্ৰলৈ সন্মানজনক পাগুৰি প্ৰদান কৰা হয়। উত্তৰ পূবৰ সৰ্ববৃহৎ ইছলামী আৰু আধুনিক শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদিছ জয়নগৰৰ ৭৪তম বাৰ্ষিক সমাৱৰ্তন আৰু পবিত্ৰ বুখাৰী খতম অনুষ্ঠান আজি জামিয়াৰ বাকৰিত সম্পন্ন হয়। অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ আনফৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে হবিব মহম্মদ চৌধুৰী নেতৃত্বাধীন মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিয়ে বিগত এটা বৰ্ষত সম্পন্ন কৰা প্ৰায় 5টা বিভাগৰ কামৰ খতিয়ান পাঠ কৰে মাদ্ৰাছাৰ সহকাৰী সম্পাদক মৌলানা বাহাৰুদ্দিন বাহাৰ চাহাবে। সভাখনত মাদ্ৰাছাৰ সভাপতি হবিব মহম্মদ চৌধুৰীয়ে নিজৰ বক্তব্যত মাদ্ৰাছাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ৰাইজক অৱগত কৰে। এই সভাত মাদ্ৰাছাৰ আয় ব্যয়ৰ চমু খতিয়ান দাঙি ধৰে মাদ্ৰাছাৰ সম্পাদক মৌলানা তয়বুৰ ৰহমান কাছিমি চাহাবে। সভাখনত মাদ্ৰাছাৰ শিক্ষা বিভাগৰ উপদেষ্টা মৌলানা মস্তাক আহমদ আনফৰে মাদ্ৰাছাৰ শৈক্ষিক ৰূপৰেখাৰ এক তথ্য দাঙি ধৰে। সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দৰ শ্বেখুল হাদিছ মৌলানা সৈয়দ ছলমান মনছুৰপুৰী। মৌলানা ছলমান মনছুৰপুৰীয়ে নিজৰ বক্তব্যত হাদিছৰ শ্ৰেষ্ঠ কিতাপ বুখাৰী গ্ৰন্থৰ ওপৰত এক বক্তব্য প্ৰদান কৰে। 20 সহস্ৰাধিক লোক উপস্থিত থকা সমাৱৰ্তনত মাদ্ৰাছাৰ পৰা বিভিন্ন বিষয়ত স্নাতক আৰু ডিপ্ল'মা গ্ৰহণ কৰা 112গৰাকী ছাত্ৰক সন্মানজনক পাগুৰি প্ৰদান কৰা হয়।